নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি উপস্থিত আছোঁ বকলনি চাৰিআলিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় একলব্য বিদ্যাপীঠ। তাত আজি প্ৰতিষ্ঠা দিৱসৰ লগতে নৱাগতক আদৰণি সভা, ইয়াৰ কাৰ্যসূচী আপোনালোকক দেখাই থাকিম আৰু ইয়াত কেনেধৰণৰ শিক্ষা আৰু দীক্ষা দিয়া হয় তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আহকচোন বাকীবোৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাওঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ মাজত উপস্থিত থকা ইউটিউবাৰ জিতু গগৈ ডাঙৰীয়াদেৱ, আমাৰ আজি এই বিশেষ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অভিভাৱক ছাৰ আহক, আপুনি আগলৈ আহক, আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো আজি দিনটোৰ বিশেষত্ব কি। ইয়াক আৰু বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। এটা সন্তান জন্ম হোৱা আৰু এখন অনুষ্ঠান জন্ম হোৱা, গঢ় লৈ উঠাৰ মাজত মই ভাবিছোঁ বৰ বিশেষ পাৰ্থক্য নাথাকে। এটি সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত যি কষ্ট, যি ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়, ঠিক একেই কষ্ট, একেই ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় এটা অনুষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত। যিদৰে এটা সন্তান লালন পালন কৰি উপযুক্ত শিক্ষা দীক্ষাৰে, উপযুক্ত পৰিকল্পনাৰ মাধ্যমেৰে এজন শ্ৰেষ্ঠ নাগৰিক হিচাপে গঢ়ি তোলা হয়, ঠিক তেনেদৰে একোটা অনুষ্ঠানকো গঢ়ি তোলাৰ পিছত তাক দক্ষ পৰিচালনাৰ জৰিয়তে কিদৰে আগবঢ়াই লৈ যাব পৰা যায়, এইটো কিন্তু সকলোৰে কাৰণে এটা এটা ডাঙৰ প্ৰত্যাহ্বান। আজি আমাৰ এই বিদ্যালয়খনে ৭ম বছৰ অতিক্ৰম কৰিছে আৰু এই সময়ছোৱাৰ ভিতৰত নানান ঘাত প্ৰতিঘাত আৰু সংঘাতৰ মাজেৰে আজি আহি এটা আমি গৌৰৱোজ্জ্বল সময়ত উপস্থিত হৈছোহি। আৰু এই গৌৰৱোজ্জ্বল মুহূৰ্তৰ এই পতাকাস্থলীত তোমালোকক সমবেত হৈ থকা এই ক্ষণত সঁচাকৈ নিজকে ধন্যবাদ মানিছোঁ। আছো আছো আমাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু প্ৰাচী পত্ৰিকা উন্মোচন কৰাৰ প্ৰাক মুহূৰ্তত তেখেতক দুআষাৰ বক্তব্য আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজি একলব্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াইছে, এই সভাজনক সেই প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে। মই ভাবোঁ যে প্ৰাচীৰ পত্ৰিকাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা সুপ্ত প্ৰতিভা, সাহিত্য কৰ্মৰাজি নিশ্চয় তাত প্ৰকাশ পাব। আমাৰ এই কণ কণ উঠি অহা প্ৰজন্মৰ মাজৰ পৰাই হয়তো অদূৰ ভৱিষ্যতে এজন ভাল সাহিত্যিক, ভাল এজন চিত্ৰকাৰ নিশ্চয় প্ৰস্তুত হ'ব। জ্ঞানৰ জয়তী, এয়া ডিব্ৰু চৈখোৱা দলৰ প্ৰাচীৰ পত্ৰিকা জ্ঞানৰ জয়তী। পিতৃ মাতৃক ভৰি ধুৱাইছে, মই ভৰি ধোৱাটো দেখুৱাইছোঁ। মুনা দা ভৰি ধোৱাটো দেখুৱাওক।
সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰোৱা, সেৱা কৰা, এইবিলাক আমাৰ বাপুতি সাহোন পৰম্পৰা। এয়া পৰম্পৰা বুলি ক'লে ভুল হ'ব, এয়া অন্তৰৰ প্ৰবৃত্তি। প্ৰত্যেক মানুহেই অন্তৰত পুহি ৰখা মৰম, চেনেহ, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, এইবিলাকৰ আজি বহু প্ৰকাশ আমাৰ ইয়াৰ সন্মুখত আমি দেখিছো। তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিজা চেতিয়া। এইখন তোমালোকে বনাইছা পাচি পত্ৰিকা? আমি বনাইছোঁ। ইয়াৰ নামটো কি দিছা? প্ৰকৃতি। প্ৰকৃতি। হয়, বৰ সুন্দৰ হৈছে মানে পত্ৰিকাখন। আৰু এইখন বনাওঁতে কেইদিন লাগিছে বাৰু? আমাৰ কমেও এসপ্তাহ 14 দিন এনেকৈ লাগিছে। এসপ্তাহ 14 দিন লাগিছে ন? এইখন বনাওঁতে মানে তোমালোকে গ্ৰুপত বনাইছা? কেইজন আছা? 24 জন। হয় হয়। তাৰপিছত এইবোৰ কি কি বস্তু ব্যৱহাৰ কৰিছা ইয়াত? ইয়াত আপোনাৰ আটা আছে, কালাৰ, ৰং, পেপাৰ, হয়। এইবিলাক সেনেকৈ আৰু ইয়াৰ কৰিছে বহুতে। হয় হয়। আৰু লিখনি এইবিলাক এনেকৈ আৰু। তুমি লিখিছা নেকি ইয়াত? মই লিখিছোঁ। এইবিলাক মোৰ এইটো তুমি লিখিছা ন? চবৰে সহযোগত আৰু। হয়, মানে এইটো প্ৰকৃতিৰ ওপৰতে সম্পূৰ্ণ গোটেইখিনি কথা আছে। হয় হয়। বৰ্তমান প্ৰকৃতি ধ্বংস হৈছে, সেইটো কাৰণে ৰোধ কৰিবৰ বাবে আমাৰ অলপ প্ৰয়াস আৰু। সুন্দৰ সুন্দৰ, ভাল হৈছে। তাৰপিছত তুমি কোন ক্লাছত পঢ়িছা এতিয়া? ছেকেণ্ড ইয়েৰ। ছেকেণ্ড ইয়েৰ ন? ভাল। ভাল। ঠিক আছে, তোমালৈ ধন্যবাদ থাকিল হা। Thank you.
বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষদেৱে তেওঁলোকক যুটীয়াভাৱে বঁটা প্ৰদান কৰিব। দুইটা দলকে তৃতীয় স্থানৰ বঁটা সন্মান প্ৰদান কৰিছে। আচলতে বঁটা মানে সন্মান, গতিকে বঁটাটো দুইটা দলে এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যদিও সেয়া আচলতে সন্মান বুলি যদি লোৱা হয় সেয়া